সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি অসমীয়াৰ। ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি। ব্যস্ত হৈ পৰিছে ঢুলীয়া নাচনি। ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত এতিয়া বিহুৰ আখৰা। ব্যস্ত হৈ পৰিছে গাঁৱৰ সকলো। ডিব্ৰুগড় জিলাৰ পোহাৰীখনীয়া গাঁৱৰ চেচুৱনী পথাৰতো পূৰ্ণ গতিত আৰম্ভ হৈছে বিহুৰ আখৰা। লুইতপৰীয়া লোকসাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত তথা পোহাৰীখনীয়া গাঁওবাসী ৰাইজৰ সহযোগত আজিৰ পৰা 19 মাৰ্চলৈকে অৰ্থাৎ 5 দিনীয়াকৈ বিহুৰ আখৰা অনুষ্ঠিত হৈছে। আজি আমি লুইতপৰীয়া লোকসাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত আৰু পোহাৰীখনীয়া গাঁওবাসীৰ সহযোগত 5 দিনীয়া বিহু আখৰা আজি অনুষ্ঠিত কৰিছোঁ। আৰু আজি অনুষ্ঠিত কৰিছোঁ আজি আমাৰ মঘাই ওজাৰ দিৱসৰ ওপৰত সন্মান জনাই তেখেতে যি আজি ঢোলৰ যাদুকৰ হিচাপে তেখেত আজি গোটেই বিশ্বত পৰিচিত, তেখেতৰ প্ৰতি সন্মান জনাই আজি অনুষ্ঠানৰ ভাগি আজি প্ৰথম আখৰা আজি মঞ্চ উদ্বোধন কৰিছে। আমাৰ বিহু সুৰক্ষা সমিতিৰ আমাৰ ঘাই বিহুৱা আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে জিতেন দাস ডাঙৰীয়া আছে, আমাৰ বিহুৱতী লাকি দাস গগৈ আছে, আৰু আমাৰ বিহু সুৰক্ষা সমিতিৰ আমাৰ কেইবাজনো বিষয়ববীয়া, লগতে ডিব্ৰুগড়ৰ কেইবাগৰাকীও বিহুৱতী বিহু বিশেষজ্ঞ আমাৰ আজি আখৰাস্থলীত উপস্থিত আছে। 5 দিনীয়া অনুষ্ঠান আচলতে আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ 19 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান পৰিব। এই সামৰণি অনুষ্ঠানত দিনাখন আমাৰ এটা 12 বৰণীয়া সাংস্কৃতিক এটা আমাৰ পৰিৱেশৰ সৃষ্টি হ'ব, আৰু এইবাৰ তাতোতকৈ আমি জাকত জিলিকা কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। যি এই আখৰাৰ শুভ উদ্বোধন কৰে বিহু সুৰক্ষা সমিতি অসমৰ ঘাই বিহুৱা তথা আখৰাৰ মুখ্য প্ৰশিক্ষক জিতেন দাসে। উল্লেখ্য যে আজি গণশিল্পী মঘাই ওজাৰ মৃত্যুতিথি উপলক্ষে অনুষ্ঠিত কৰা এই বিহু আখৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব। এই বিহু আখৰাত সহকাৰী প্ৰশিক্ষক হিচাপে বিশিষ্ট সাংস্কৃতিক কৰ্মী বিহুৱা বিপিন বৰা, বিহুৱতী লাকি দাস গগৈয়ে সহযোগিতা আগবঢ়াব। পোহাৰীখনীয়া গাঁৱত 5 দিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। তাৰ মই প্ৰশিক্ষক হিচাপে আহিব খুব ভাল লাগিছে। এয়া ছাৰৰ লগত মই আহিছোঁ, ছাৰে কিছুমান ভংগীমা দেখাই হৈছে, ময়ো দেখাই দিছোঁ। আৰু আজিকালি নতুনলৈ বিহুবোৰ গুচি গৈছে, আকৌ এই পুৰণি কিছুমান আমি ভংগীমাবোৰ বজাই ৰাখিব লাগিব, সেয়ে মানে আমি শিকাই আছোঁ। আৰু আজিৰ এই অনুষ্ঠানত বিহু সুৰক্ষা সমিতিৰ সভাপতি কৃপাল ফুকন, যুটীয়া সম্পাদিকা বিবিজান দত্ত, কবিতা হাজৰিকা আদি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।